মমি 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 তই ঘৰত আছ নাই? নিশিতা তই আহিছ? আহ বাহিৰতে কিয় ৰহিছ? ভিতৰলৈ সেই তোৰ ভগা জুপুৰিটোৰ ভিতৰত মোৰ সোমোৱাৰ কোনো ইচ্ছা নাই। মই ইয়ালৈ বেলেগ এটা কামতহে আহিছো। হয় তহঁতৰ দৰে আমাৰ ঘৰটো নহয়। আমাৰ এই জুপুৰিটোৰ ভিতৰলৈ তোক মাতিবলৈও মন যোৱা নাই। তথাপিতো তই ঘৰলৈ আহিছ, এনেকৈ সুদামুখে যাবিনে? চা, মই তোৰ ঘৰৰ ভিতৰত সোমাই ঠাণ্ডা পানী এগিলাচো খাব নোৱাৰো। সেই জুপুৰিটোৰ ভিতৰলৈ নগৈহে পাৰিছো। শুন, অহা মাহৰ 14 তাৰিখে মোৰ আৰু বিক্ৰমৰ বিয়া। তইতো জানই বিক্ৰমক মই কিমান বছৰৰ পৰা ভাল পাই আহিছো। এতিয়া তাৰ আৰু মোৰ বিয়া, গতিকে বিয়ালৈ তই যাবি। মই মোৰ সকলো বন্ধু বান্ধৱীকে মাতিছো। আৰু তইতো এটা সময়ত বিক্ৰম আৰু মোৰ প্ৰিয় নাছিলি, সেইবাবে তোক নমতাকৈ কেনেকৈ থাকো। যাবি আৰু ভাল কাপোৰ পিন্ধি যাবি, যাতে মই তোৰ পৰা লাজ পাবলগীয়া নহয়। হ'ব দে, তই চিন্তা নকৰিবি। তোৰ আৰু বিক্ৰমৰ বিয়াখনলৈ মোৰ বহুত আশা আছিল। দুয়োটাৰ বিয়াত বহুত ফূৰ্তি কৰাৰ আশা আছিল। মই যাম দেই, আগদিনাই যাম পাৰিলে। আগদিনা? বলিয়া হৈছে নেকি তই? আমাৰ ঘৰত আগদিনাৰ পৰা তই কি কৰিবি? কাম বন কৰিবলৈ যাব পাৰ, পিছে কাম কৰা ভাইবোৰৰ লগতে থাকিব পাৰিবি। হ'ব দে, তোৰ বিয়াত অলপ কাম বন কৰি সহায় কৰি নিদিলে হ'বনে? বিক্ৰমৰ ঘৰলৈ এতিয়ালৈকে মোক বিয়ালৈ মতাই নাইকিয়া। মাতেন নাই জানো? মই মাতিছো নহয়, মোৰ ঘৰলৈকে যাবি। আকৌ বিক্ৰমে মাতিব বুলি আশা কৰিব নালাগে। কি খাৱ মোৰ ঘৰতে খাবি। তই দেখি নোপোৱা খানাৰ আয়োজন কৰা হৈছে। হ'ব বাৰু দে, মই তহঁতৰ ঘৰত উদৈ পুৱাই খাম। পিছে তই নাখালে কেনেকৈ হ'ব? ঠাণ্ডা পানী এগিলাচ হ'লেও তই খাই যাব লাগিব। নাপাই নহয় সুদামুখে যাব। আজি প্ৰথম আহিছ তই আমাৰ ঘৰলৈ। আৰে মমি, ইমান জোৰ নকৰিবিচোন। মই তোৰ ঘৰত খালে বমি আহি যাব। নোৱাৰো মই খাব। কিন্তু তই দেখাতহে ঘৰটো সৰু দেখিছ। ভিতৰলৈ সোমাইছাচোন, চাফ চিকুণকৈয়ে ৰাখিছো। তইচোন জানই মোক আগৰ পৰা মই লেতেৰা একেবাৰে সহ্য নকৰো। আৰে তোক ইমানকৈ কৈ থাকিলে শুন, নাখাও আৰু ভিতৰলৈ নাযাও, বছ সিমানেই। হ'ব তেতিয়া দে, মই যাওঁ। তোৰ মানুহটোকো কবি বিয়ালৈ মই মাতিছো বুলি। ঠিক আছে। নিশিতা বা, বিয়ালৈ কাক কাক মাতিছা? মানে তোমাৰ ফ্ৰেণ্ড সকলোকে মাতিছানে? মাতিছো, প্ৰায়বোৰকে মাতিছো। এই যে কি আছিলে বাজনীৰ নামটো? পাহৰিয়ে গলো। মমিবাক মাতিছা নাই? তাইকতো ছচিয়েল মিডিয়াতো দেখা নাপাওঁ। কেনেকুৱা হৈ আছে বাৰু তাই দেখিবলৈ? সেই দৰিদ্ৰজনীক তই ছচিয়েল মিডিয়াত ক'ৰ পৰা দেখা পাবি? তাই দেখুৱাব কি? ক'ত ভালকৈ ফটো ক্লিক কৰি তাই ছচিয়েল মিডিয়াত দিব? হয়তো তাই তেনেকুৱা ফোন এটাও নাই ছচিয়েল মিডিয়া ইউজ কৰিব পৰা। মাতিছো দে, নামাতিলে নহ'ব কাৰণে মাতিছো আৰু। কিন্তু সেইজনীক বৰ পাত্তা নিদিবি বিয়াত, ভাল নালাগে মোৰ। ইমান দৰিদ্ৰ মানুহক পাত্তা দিলে মানুহে আমাকে পাত্তা নিদিব। সেইজনী কাম কৰা মানুহৰ লগতে ৰাখিবি। বা, এনেকৈ কিয় কৈছা? তাইওতো মানুহ হয়। মাই গড, তই আৰু মোক সেইবোৰ লেকচাৰ নিদিবি। মই আহিছো। বায়ে যে ধনী দুখীয়াৰ ভেদাভেদবোৰ ইমান আনে নহয়। আমাৰ এই বিয়াখন ইমান ডাঙৰকৈ পাতিছে, পেণ্ডেলটোৱে ইমান ডাঙৰকৈ দিছে, ইমান জাকজমকতা। তাই আৰু বিক্ৰমৰ ভালপোৱা বহু বছৰীয়া। তাই সুখত থাকক। তাইক মই সুখত থকাটো চাবই বিচাৰো। নিশিতা আৰু বিক্ৰমৰ এতিয়া বিয়া হ'লগে আৰু। মাই গড, আৰে মমি, তইও আহিছ বিয়ালৈ? তই ইমান ধুনীয়াজনী হৈ আছ। টিনা, তই আহিছ বিয়ালৈ? মই জানিছিলোৱে আজি মই পুৰণি বন্ধু বান্ধৱীবোৰক লগ পাম। টিনা, তোক বহু বছৰৰ পিছত দেখিছো। ভালে আছ হবলা? চি আঁতৰ দে তই মোৰ ওচৰৰ পৰা। মানুহে ভাবিব মই তোৰ ষ্টেটাছৰ লগত মিলাৰে। নাই, তই মোৰ ওচৰলৈ নাহিবি। তোৰ লগত মই একোৱে কথা নাপাতো। তোৰ লগত কথা পাতিলে, তোৰ লগত থাকিলে মানুহে ভাবিব মোৰ ষ্টেটাছ একেবাৰে ল। মই যাওঁ দেই। টিনা, এনেকৈ কিয় কৈছ? নকৈ পাৰিনে? আৰু তোৰ হাতত যে একো গিফ্ট নাই, তই খালী হাতেৰে আহিছ? মই কি দিছো জান? মই 5 লিটাৰৰ এটা কুকাৰ দিছো। 3000 লৈছে। মই ইমান দামী উপহাৰ দিবনো ক'ৰ পৰা পাৰিম? মই ঘৰতে চাদৰ মেখেলা বওঁ যে, তাৰে এযোৰ লৈ আহিছো। নতুনকৈ শালৰ পৰা কাটি কালি লৈ আহিছো। তাই চিলাই ল'ব আৰু। তই হাতে বোৱা কাপোৰ আনিছ? ইমান দামী বিয়াত তই তেনেকুৱা উপহাৰ দিবি? চি, তোৰ লাজ লগা নাই? তোৰ প্ৰেজেন্ট নাছিল যদি বিয়ালৈ আহিবই নালাগিছিল। তাই ইমান জোৰ কৰি মাতিছে, আৰু বিক্ৰম আৰু নিশিতাৰ বিয়ালৈ মইনো নহাকৈ কেনেকৈ থাকো? কথাও যে ক আৰু। ৰচোন,
তোৰ হাতত প্ৰেজেণ্টেই নাই তইচোন ভিতৰলৈ যোৱাই নাইয়ে প্ৰথম আহিছ আকৌ প্ৰেজেণ্ট ক'ত দিলি তই এখেতে আনিছে এখেত মোতকৈ পিছত আহিছে যে চি 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 ময়ো যে আৰু কি মানুহবোৰৰ লগত কথা পাতি আছো তই বিয়াৰ ঘৰত মোৰ ওচৰত নাচাপিবি দেই টিনা এয়া কোন ৰূপম এয়া এইখন ঘৰৰ কাম কৰিবলৈ আহিছে বিয়া ঘৰত কাম কৰিবলৈ আহিছে মই তাইক অৰ্ডাৰ দিছো যে মানুহে খাই উঠি গৈছে সেইবোৰ ভালদৰে চাফা কৰিব লাগে ইয়াত কিয় ৰৈ আছে বাদ দিয়া এইবোৰৰ লগতনো তোমাৰ কথা পাতিব কি দৰকাৰ এইবোৰ তাহাঁতৰ ঘৰৰ মানুহে চাই ল'ব বলা ভিতৰত যাওঁ ব'লা মই বাৰু ইমান ধনী মানুহৰ ঘৰৰ বিয়ালৈ আহি ভুল কৰিলো নেকি সকলোৱে যদি মোৰ লগত টিনাই কৰাৰ দৰে ব্যৱহাৰ কৰে কি হ'ব নাই নাই সকলো মানুহ এনেকুৱা নহয় কিয় বাৰু তেনেকুৱা কৰিব মোক নকৰে দেই নিশিতাই মোক বিয়ালৈ মাতি থৈ আহিছে মই নাহিলে তাই ভাল নাপাব নহয় মই কি ভুল কৰিছো একো ভুল কৰা নাই মই নিশিতাৰ বিয়ালৈ আহি ভালহে কৰিছো তই আহিলি নিশিতা তই মোক বেয়া পাই নাথাকিবি দেই কালি তই মানে তোক মই কালিয়ে অহাৰ কথা কৈছিলো কিন্তু আহিব নোৱাৰিলো ঘৰৰ সমস্যাৰ বাবে বেয়া পাই নাথাকিবি আকৌ আৰু শুনচোন তোলৈ মই নিজৰ হাতেৰে বোৱা কাপোৰ এযোৰ আনিছো কালি শালৰ পৰা কাটিছোহে পিন্ধিবি দেই চিলাই তইও যে কথা কৈছ আৰু বিক্ৰমৰ ঘৰত তই দিয়া বোৱা কাপোৰযোৰ পিন্ধিম নেকি মই সেইযোৰ কাৰোবাক দি দিবি কৈ দে মোক কিয় দিব লাগেনো তই ফিৰতে খা গৈ যা তোক মই পেজেনৰ আশাত বিয়ালৈ মতা নহয় তই দিয়া 2 টকীয়া দামৰ পেজেনৰ মোৰ কোনো প্ৰয়োজন নাই তোক মই ইয়ালৈ পেজেনৰ আশাত মতা নাই যা যা তই যি পেজেন আনিছ উভতাই লৈ যা কিন্তু কাপোৰযোৰ তই গৰমত পিন্ধি আৰাম পাবি কৈছো নহয় ইমান সস্তীয়া কাপোৰ পিন্ধাৰ মোৰ প্ৰয়োজন মই নিপিন্ধো তোৰ নিচিনা বিলাকে পিন্ধিব দৰিদ্ৰবোৰে যা যা তোক মই ফিৰতে খাবলৈ মাতিছো পেজেনৰ আশাত নহয় যা তই ঠিকছে থুচি লগৈ মনত ৰাখিবি যিমান পাৰ যেইবাৰ খাও ইয়াতে খাই লবি ঘৰলৈ টোপোলা নাবান্ধিবি কিন্তু সব দেখি চাগে তই বলিয়া হৈ যাবি ঘৰলৈ টোপোলা বান্ধিব বিচাৰিবি এইবোৰ কাম নকৰিবি কিন্তু কি হৈছে নাই মহা এই চাকৰণী অলপ কামৰ কথা বুজাই আছো এইদৰে বাৰু মোৰ ওচৰত আহি ইটো সিটো কৈ থাকিলে হয় নেকি তাই কামবোৰ ভালকৈ কৰিব লাগে তুমি কোৱাচোন হয় নে নহয় বাৰু হয় তোন ঐ তোৰ ইয়াত কি কাম তই কাম নকৰগে কিয় ঐ অথনি অহা কাম কৰা মানুহ কেইজনীৰ লগত এইচোন দেখা নাছিলো মই মহা এইজনী পিছত আহিছে তাই মোক যিটি সুধি আছে তাই কাম কৰা মানুহ কাম কৰা ভাৱে থাকিব লাগে ন গেষ্টে বেয়া পাই গলে কেনেকৈ হ'ব ঐ তই যা ফুট তাই জলৈ যাই কি কৰে কৰক তাইৰ লগত পিছত কথা পাতিম মহা বলাচোন এই মানুহ কেইজনৰ গুৰিৰ পৰা মই আহোগৈ তেখেতসকল অথনিয়ে খোৱা বোৱা কৰি বহি আছে মই চব দিয়াই নাই বলাচোন যাওঁ বলা নিশিতা মই দুখীয়া হলো বুলি মোৰ কি কোনো সন্মান নাই নেকি মোক এইখন ঘৰৰ পাত পেলোৱা মানুহৰ লগত তুলনা কৰিলি আজি তই আমাৰ বন্ধুত্বৰ সম্পৰ্কটো তই এক মুহূৰ্ততে ভৰিৰে মোহাৰি পেলালি কিয় ভুল কি আছিল মোৰ কি ভুল আছিল মই যাওঁগৈ মই আৰু ইয়াত এক মুহূৰ্তও নাথাকো হয় মই অপমান পাইছো অপমানৰ ভয়ত মই অপমানৰ ভৰ ল'ব নোৱাৰি মই ইয়াৰ পৰা যাবলৈ ওলোৱা নাই মই ইয়াৰ পৰা যাবলৈ ওলাইছো মোৰ আত্মসন্মান আৰু মোৰ বান্ধৱীয়ে মোক দিয়া প্ৰতাৰণাৰ দুখ সহ্য কৰিব নোৱাৰি ঐ তই যে ইমান লৰালৰি কৰি আহিছ কি চুৰ কৰি আনিছ খুচনিত কি লুকুৱালি কি চুৰ কৰিছ ক এইবোৰ কি কথা কৈছ তই টিনা মই কি চুৰ কৰিম তেন্তে তই ইমান লৰালৰিকৈ বাহিৰলৈ যোৱা গেটৰ দি কিয় আহিছ তাৰ মানে তই যাৱগৈ কি হ'ল ইমান সোনকালেই যাওঁনে এসোপামান কিবা ইয়াত ভৰাই লৈছ চাগে কি খালি কচোন খাওঁতে খুজি খুজি এসোপামান ঘৰলৈ ভৰাই লৈছ ইয়াত খোজকাঢ়িব নোৱাৰিবি বাবে লৰালৰিকৈ ঘৰলৈ যাৱ নে গিৰিয়েৰৰ হাতত দি পঠালি ইয়াত কেইবাটাইও কেমেৰা কৰি আছে নহয় তই চাই ল টিনা মই খোৱা ৰুমলৈ গৈছো নে নাই যোৱা তাৰ মানে কি ক'ব বিচাৰিছ তই নোখোৱাকৈ যাৱগৈ তোৰ নিচিনা দৰিদ্ৰ এজনীয়ে এইবোৰ দেখি খাবলৈ নোপোৱা বস্তুবোৰ দেখি চাগে বলিয়াৰ দৰে হৈ গৈছ আকৌ কৈছ তই নোখোৱাকৈ যাৱ মই নোখোৱাকৈ যাম মই মোৰ আত্মসন্মানৰ বাবে এইখন ঘৰৰ পৰা এইখন বিয়াৰ পৰা এতিয়াই যামগৈ আৰু নোখোৱাকৈ যাম তোৰ নিচিনা দৰিদ্ৰবোৰৰ কিহৰ আত্মসন্মান আছে দুখীয়া মানুহৰ আত্মসন্মান নাথাকে নেকি তহঁতৰ নিচিনা ধনী মানুহবোৰৰহে থাকে নেকি আমাৰো থাকে আৰু নিজৰ আত্মসন্মানৰ বাবে
নিজৰ বান্ধৱীয়ে কৰা প্ৰতাৰণা, আঘাত, অপমান এইবোৰ সহ্য কৰিব নোৱাৰাৰ বাবে মই নোখোৱাকৈ বিয়াৰ পৰা যাওঁগৈ। মই এইখন বিয়াত খাবলৈ অহা নাছিলো। মই এইখন বিয়াত মোৰ বান্ধৱীৰ বিয়াৰ শুভেচ্ছা দিবলৈ আহিছিলো। মই ভাবিছিলো তাই মোক বিয়ালৈ নিমন্ত্ৰণ জনাই আহিছে যেতিয়া তাই বৰ আনন্দ পাব। বাহিৰত তই মোক ইনচাল্ট কৰিছিলি। তই মোক কাম কৰা মানুহ বুলি চিনাকি দিছিলি তোৰ হাজবেণ্ডৰ সন্মুখত। মই তেতিয়া একো মনত দুখ কৰা নাই। মই ভাবিছিলো তইহে কৈছ এইখনতো তোৰ ঘৰ নহয়, এইখনতো তোৰ বিয়া নহয়। মোকতো নিশ্চিতাই পোৱা নাই। কিন্তু ভিতৰলৈ আহি মই প্ৰমাণ পালো তোৰ ভাৱধাৰা, তোৰ মানসিকতা লগত নিশ্চিতাৰ সকলোৱে মিলে। নিশ্চিতায়ো বিচাৰে এইখন ঘৰত মই নথকাটো। নিশ্চিতায়ো বিচাৰে এইখন ঘৰত, এই বিয়াখনত মোক মানুহে কাম কৰা মানুহ বুলি ভাবক। নিশ্চিতায়ো ভাবে মই এই বিয়াখনত সকলোতকৈ সস্তীয়া মানুহ। গতিকে মই যাওঁগৈ। যেতিয়া নিমন্ত্ৰণ কৰি অহা মানুহগৰাকীয়ে মোক অপমান কৰিছে, মানুহৰ আগত এইখন ঘৰৰ পাত পেলোৱা মানুহ বুলি চিনাকি দিছে, তেতিয়াহ'লে মই কিয় থাকিম ইয়াত? ইছ, বৰ আত্মসন্মান ৰক্ষা কৰা এজনী। যাগৈ যা। তোৰ নিচিনা এজনীয়ে এইখন ঘৰত নাখালে একো দিগদাৰ নহয়, তোৰহে লোকচান। হ'ব দে, আজি মোৰ লোকচানেই হওক। তহঁত সদায় সুখী থাক। তহঁতৰ সুখবোৰহে বিচাৰো মই। যদি জীৱনত পাওঁ নিজকে সলনি কৰিবি। মনৰ পৰা এই ধনী দুখীয়া ভেদাভেদবোৰ মচি দিবি। মই আৰু কোনোদিন ধনী ঘৰৰ বিয়া খাবলৈ নাহো। কোনোদিন ধনী ঘৰৰ চৌপাশত ভৰি নিদিওঁ। মই দুখীয়া হৈয়ে থাকিম। মই তাতেই সুখ পাওঁ, তাতেই সন্তোষ পাওঁ। আমি দুখীয়া মানুহৰো আত্মসন্মান বুলি কোৱা এটা বস্তু আছে, আৰু নিজৰ আত্মসন্মান ৰক্ষা কৰিবলৈ মই নিজৰ বান্ধৱীৰ বিয়াত অপমানিত হৈ আৰু থাকিব নোৱাৰো। মই যাওঁগৈ। তই নিশ্চিতাক কৈ দিবি মই গলোগৈ বুলি। ইছ, একেবাৰে বৰ আত্মসন্মান। দৰিদ্ৰ ভিকহুজনী কাম কৰা মানুহৰ লগত তুলনা কৰি লৈ লাজ পালে। আচলতে জানানে মমী, ইমান ধনী মানুহৰ ঘৰৰ বিয়ালৈ আহিবলৈ মোৰো ইচ্ছা নাছিল। কিন্তু তোমাৰ বান্ধৱীৰ বাবে মই বিয়াখনলৈ আহিলো। কিন্তু তোমাৰ বান্ধৱীয়ে তোমাক এইদৰে অপমান কৰিব বুলি মই ভবা নাছিলো। হ'ব দিয়া, ধনী মানুহ সিহঁত সুখী থাকক। আমি এইদৰেই থাকিম। আমি মাথো মৰম চেনেহক প্ৰাধান্য দিওঁ, টকা পইচাক নহয়। আমাৰ আত্মসন্মান আছে বাবে আমি সেই বিয়াত একো এটা গ্ৰহণ নকৰাকৈ গুচি আহিলো। ঠিকেই কৰিলো। তুমি দুখ নকৰিবা, মই আছো তোমাৰ লগত। তোমাক বুজাখিনি তোমাৰ লগত আছে। তেনেকুৱা বান্ধৱী তোমাৰ জীৱনত কোনো প্ৰয়োজন নাই, যি বান্ধৱীয়ে সম্পৰ্কতকৈ বেছি টকা পইচাক গুৰুত্ব দিয়ে। আপুনি ঠিকেই কৈছে। আজিৰ পৰা মই তেনেকুৱা বান্ধৱী ত্যাগ দিলো, যি বান্ধৱীয়ে মৰম চেনেহতকৈ বেছি টকা পইচাকে প্ৰাধান্য দিয়ে। মই নিশ্চিতাক ভাল বান্ধৱী বুলি ভাবিছিলো মোৰ। কিন্তু আজি বিয়াত তাই মোক বিয়ালৈ মাতি এইদৰে অপমান কৰিব বুলি ভবা নাছিলো। আমি দুখীয়া হ'ব পাৰো, কিন্তু আমাৰ আত্মসন্মান আছে। তুমি ঠিকেই কৈছা। আমাক দৰিদ্ৰ বুলি হাঁহিছে, তাত কবলগীয়া একো নাই। আমাক পাত পেলোৱা মানুহৰ লগত তুলনা কৰিছে, তাতো কবলগীয়া একো নাই। কাৰণ তেখেতসকলে নিজে কৰ্ম কৰি খাইছে। পাত পেলাই তেখেতসকলে একো অপৰাধ কৰা নাই। কিন্তু আমাক চোৰ সজোৱাৰ বাবে মই বেয়া পাইছো। আমাৰ আত্মসন্মান হানি হৈছে। আমি ৰিচিপশ্যন ৰুমলৈ যোৱাই নাই, আকৌ আমি কিবা চুৰ কৰি আনিছো বুলি কৈছে। সেয়া আমাৰ আত্মসন্মানত লাগিছে। বোলা, তুমি দুখ নকৰিবা। এনেকুৱা বান্ধৱী তোমাৰ জীৱনৰ পৰা গুচি গলে তুমি দুখ নকৰিবা। আপুনি ঠিকেই কৈছে। এনেকুৱা বান্ধৱী মোৰ জীৱনৰ পৰা গুচি যোৱাত মই দুখ নকৰো। এনেকুৱা বান্ধৱী মোৰ জীৱনত কোনো প্ৰয়োজন নাই, যি বান্ধৱীয়ে মোক এইদৰে অপমান কৰিব।